এখন ভয়াতু চৰকাৰে হয় আৰু এটা কথা আন্দোলন হ'ব আমাৰ জাতি মাটি ভেটি কোনোবা বাংলাদেশৰ পৰা কোনোবাই লৈ যাব আৰু আমি বহি থাকিম এনেকুৱা ধৰণৰ কথা হ'ব নোৱাৰে গণতান্ত্ৰিক আন্দোলন বা গণতান্ত্ৰিক আন্দোলনলে চৰকাৰ ভয় কৰিলে নহ'ব আজি আমাৰ ডিজিপি মহোদয়ে কৈছে 1634 কোটি টকা জৰিমনা ভৰিব লাগিব অসমীয়া জাতিৰ মূল্য কি 1634 কোটি টকা নিব মুকুন্দতীয়া প্ৰশ্ন ডিজিপি মহোদয়ে এখন সংগ্ৰাম হ'ব তীব্ৰতৰ সংগ্ৰাম হ'ব কা ভাৰতবৰ্ষত আনক আমাৰ আপত্তি নাই অসমত কা আনিলে আপত্তি আছে উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ আপত্তি আছে আৰু অসমৰ খিলঞ্জীয়া মানুহৰ আপত্তি আছে আমাৰ মুখৰ মাতষাৰ আমি বেংগলী হ'বলৈ নিদিওঁ আৰু এখন গণতান্ত্ৰিক সংগ্ৰাম কৰি আছো আৰু এই সংগ্ৰাম চলি থাকিব আৰু যদি আমাক গুলিয়াই মাৰে জেলত ভৰাই যি কৰে কৰক কিন্তু এই সংগ্ৰাম চলি থাকিব আন্দোলন হ'ব আমাৰ জাতি মাটি ভেটি কোনোবা বাংলাদেশৰ পৰা কোনোবাই লৈ যাব আৰু আমি বহি থাকিম আছে নাই কিন্তু মূল কথাটো কি আপোনাৰ আগৰ কিবা কেছ নে অন্য কিবা এতিয়া বিজেপি চৰকাৰে বিশেষকৈ আমাৰ ওপৰত ইমানেই কেছ লগাই থৈছে আমি পাহৰিয়ে যাওঁ কি কেছ আছে নাই কিন্তু এতিয়া কথাটো হৈছে কি আজি আমাক বন চাইন কৰিব মাতিছিলে আমি আমাৰ উকিলৰ লগত কথা পতা হ'ল তাৰপৰা উকিলে বৰ্তমান সময়ত গৈ পিটিশ্যন ফাইল কৰিছে আৰু এটা কথা গণতান্ত্ৰিক এটা ব্যৱস্থাত আছোঁ গণতান্ত্ৰিক ব্যৱস্থাটোৰ মাজে আন্দোলন হ'ব কা আনিলে আমাৰ ভাষা সংস্কৃতি সভ্যতা সকলো শেষ হ'ব কাৰ বিৰোধিতা কৰিম কোনোবাই ইয়াত ধমকি দিব জেলত ভৰাম ক'ব গুলিয়াই মাৰিম ক'ব এইবিলাকৰ ভয়ত বিল আছে থকা অসমৰ খিলঞ্জীয়া মানুহ কোনো খিলঞ্জীয়া মানুহ ঘৰত বহি নাথাকে সকলো ওলাই আহিব কাৰ যদি প্ৰযোজ্য কৰে তেন্তে বিজেপিয়ে সঠিক উত্তৰ পাব গণতান্ত্ৰিক সংগ্ৰাম হ'ব সংগ্ৰাম লতাশিলত নহয় এইবাৰ সংগ্ৰাম ৰাজপথত হ'ব আৰু ৰাজপথৰ সংগ্ৰামক বিজেপিয়ে শ্ৰদ্ধা কৰিব লাগিব অসমীয়া জাতিটোক শ্ৰদ্ধা কৰিব লাগিব অসমৰ খিলঞ্জীয়া মানুহখিনিক শ্ৰদ্ধা কৰিব লাগিব আৰু আমি কেতিয়াও কোৱা নাই যে ইয়াত মুছলমান বাংলাদেশী থাকক হিন্দু বাংলাদেশী থাকক আমি কৈছোঁ যে অসম বাংলাদেশী মুক্ত হওক অসম বিদেশী মুক্ত হওক আমাৰ কথাটো স্পষ্ট ইয়াত হিন্দু মুছলমানৰ উলম্ব বিভাজন কৰি জাতিক বিপদে পৰিচালিত কৰিব দিয়া নহ'ব আৰু আমাৰ মুখৰ ভাষা কেতিয়াও বেংগলী হ'বলৈ দিয়া নহ'ব আজি